নমস্কাৰ সুপ্ৰভাত নেশ্যন হিনী চাই থকাৰ বাবে প্ৰত্যেকগৰাকী দৰ্শকক ধন্যবাদ জনাই দিবলৈ লৈছো এটা গুৰুত্বপূৰ্ণ খবৰ গুণোৎসৱৰ ফলাফল ঘোষণাৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা আহি পৰিছে শিক্ষকৰ বদলিক লৈ তথা শিক্ষকৰ নিযুক্তিক লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে বৃহৎ ঘোষণা কৰিছে তেওঁ কৈছে যে ভৱিষ্যতে বিদ্যালয় ভিত্তিক হ'ব শিক্ষকৰ নিযুক্তি যিখন বিদ্যালয়তে এগৰাকী শিক্ষকক নিযুক্তি দিয়া হ'ব তেওঁ সেইখন বিদ্যালয়তে উৰে জীৱন চাকৰি কৰিব লাগিব আৰু সেইখন বিদ্যালয়ৰ পৰা তেখেতক বদলি কৰা নহব আৰু লগতে কৈছে যে এতিয়াৰে পৰা বিদ্যালয় ভিত্তিতে অৰ্থাৎ বিদ্যালয়খনৰ পৰাই তেওঁলোকৰ অভাৱ অনুসৰি বা তেওঁলোকৰ শিক্ষকৰ কিমান আছে তাৰ হিচাপ অনুসৰি বিদ্যালয়ৰ পৰাই শিক্ষক নিযুক্তিৰ বিজ্ঞাপনো প্ৰকাশ কৰিব পাৰিব বুলি কৈছে আৰু এনেকুৱা হলে বিশেষকৈ যিসমূহ বিদ্যালয়ত মাত্ৰ এজন শিক্ষকে গোটেই বিদ্যালয়খন চলাই আছে তেনে ধৰণৰ বিদ্যালয়সমূহৰ এই শিক্ষকৰ সমস্যা দূৰ কৰাৰ বাবে মুখ্যমন্ত্ৰী গৰাকীয়ে এনে বৃহৎ ঘোষণা কৰিছে লগতে তেওঁ কৈছে যে এই নিযুক্তি সম্পূৰ্ণ টেট উত্তীৰ্ণ হ'ব লাগিব আৰু এগৰাকী শিক্ষক নিযুক্তিৰ বাবে যেনে ধৰণৰ শৰ্ত প্ৰযোজ্য হয় ইয়াৰ ক্ষেত্ৰতো তেনে ধৰণৰ শৰ্তই প্ৰযোজ্য হ'ব আৰু এনেদৰে গুণোৎসৱৰ ফলাফল ঘোষণাৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা কৰিছে আমি জনাই আছো সবিশেষ সবিস্তাৰে ফুল প্লেটৰ মাধ্যমেৰে শিক্ষকৰ বদলিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা আহি পৰিছে প্ৰত্যেকগৰাকী শিক্ষকৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ শিক্ষকসকলে যিমান পাৰে এই নিউজটো শ্বেয়াৰ কৰিব পাৰে তেওঁলোকৰ বাবে যথেষ্ট সুফলদায়ক হ'ব বুলি আশা কৰা হৈছে ভৱিষ্যতে বিদ্যালয় ভিত্তিক হ'ব শিক্ষকৰ নিযুক্তি এইদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে আৰু লগতে কৈছে যে নিযুক্তি পোৱা বিদ্যালয়তে উৰে জীৱন তেওঁলোকে চাকৰি কৰিব লাগিব আৰু নিযুক্তি পোৱা বিদ্যালয়ৰ পৰা বদলি নহ'ব শিক্ষকৰ লগতে কৈছে যে যিসমূহ বিদ্যালয়ত এজনীয়া শিক্ষক আছে সেই এজনীয়া শিক্ষক থকা বিদ্যালয়ৰ সমস্যা দূৰ কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কৈছে লগতে বিদ্যালয়সমূহে নিজাববীয়াকৈ দিব পাৰিব শিক্ষক নিযুক্তিৰ বিজ্ঞাপন আৰু বিদ্যালয়সমূহে এইদৰে নিজাববীয়াকৈ দিব পাৰিব এতিয়াৰে পৰা শিক্ষক নিযুক্তিৰ বিজ্ঞাপন আৰু এই নিযুক্তি সম্পূৰ্ণ মেধাৰ ভিত্তিতেই হ'ব বুলি কৈছে টেট উত্তীৰ্ণৰ লগতে শিক্ষক নিযুক্তিত সকলো চৰ্তই প্ৰযোজ্য হ'ব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰিছে লগতে কৈছে যে বিদ্যালয় ভিত্তিক নিযুক্তি হ'লে বদলিৰ সমস্যাও যথেষ্ট পৰিমাণে কমি যাব আৰু এইদৰে গুণোৎসৱৰ ফলাফল ঘোষণাৰ মাজতে মুখ্যমন্ত্ৰী গৰাকীৰ বৃহৎ ঘোষণা তেওঁ লগতে কৈছে যে দুৰ্গম অঞ্চলত আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল থাকিব নিবিচাৰে বিশেষকৈ ধুবুৰী দক্ষিণ শালমৰা বৰপেটাত শিক্ষকতা কৰি থকাসকলৰ পিতৃ মাতৃয়ে বদলিৰ বাবে আমাক আবেদন জনাই থাকে অসমৰ ৩০০০ স্কুলত নাম অনুসৰি নিযুক্তিৰ বিজ্ঞাপন দিয়ক গুণোৎসৱৰ ফলাফল ঘোষণাৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা আহি পৰিছে আমি জনাই আছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰত্যেকগৰাকী শিক্ষকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে শিক্ষকৰ বদলিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে তেওঁ কৈছে যে ভৱিষ্যতে বিদ্যালয় ভিত্তিক হ'ব শিক্ষকৰ নিযুক্তি আৰু নিযুক্তি পোৱা বিদ্যালয়তে কৰিব লাগিব উৰে জীৱন চাকৰি নিযুক্তি পোৱা বিদ্যালয়ৰ পৰা বদলি হ'ব নোৱাৰিব এজন শিক্ষকৰ লগতে যিসমূহ বিদ্যালয়ত এজনীয়া শিক্ষক আছে সেই এজনীয়া শিক্ষক থকা বিদ্যালয়ৰ সমস্যা দূৰ কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু ইয়াৰ উপৰিও এতিয়াৰে পৰা বিদ্যালয়সমূহে নিজাববীয়াকৈ দিব পাৰিব শিক্ষক নিযুক্তিৰ বিজ্ঞাপন আৰু এই নিযুক্তি সম্পূৰ্ণ মেধাৰ ভিত্তিতেই হ'ব যেনেদৰে টেট উত্তীৰ্ণৰ লগতে শিক্ষক নিযুক্তি যিসমূহ চৰ্ত প্ৰযোজ্য হয় এই নিযুক্তিৰ ক্ষেত্ৰতো সম্পূৰ্ণ একেই হ'ব বুলি কৈছে লগতে কৈছে যে বিদ্যালয় ভিত্তিক হ'লে নিযুক্তি বদলিৰ পৰিমাণো যথেষ্ট পৰিমাণে কমি যাব তেওঁ কৈছে যে দুৰ্গম অঞ্চলত যিসমূহ শিক্ষক শিক্ষয়িত্ৰী থাকে তেওঁলোকে বিশেষকৈ তাত চাকৰি কৰিব নিবিচাৰে বিশেষকৈ ধুবুৰী দক্ষিণ শালমৰা বৰপেটাত শিক্ষকতা কৰি থকাসকলৰ পিতৃ মাতৃয়ে বদলিৰ বাবে বিভিন্ন সময়ত আবেদন জনাই থাকে গতিকে অসমৰ ৩০০০ স্কুলত নাম অনুসৰি নিযুক্তিৰ বিজ্ঞাপন দিয়ক বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে আহ্বান কৰিছে আমি জনাই আছো গুণোৎসৱৰ ফলাফল ঘোষণাৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা আহি পৰিছে প্ৰত্যেকগৰাকী শিক্ষকৰ বাবে জনাই আছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ শিক্ষকৰ বদলিক লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে বৃহৎ ঘোষণা কৰিছে আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে কি কৈছে গুণোৎসৱৰ ফলাফল ঘোষণাৰ সেই অনুষ্ঠানত সেই মন্তব্য আছে মুখ্যমন্ত্ৰী গৰাকীৰ সেই মন্তব্য আমি আগবঢ়াইছো নিযুক্তিৰ প্ৰক্ৰিয়াটো টান হ'ব কম্পিউটাৰত বহুত বেছি কাম কৰিব লাগিব কিন্তু যে দুৰ্গম অঞ্চলত আমাৰ শিক্ষক শিক্ষয়িত্ৰী থাকিব নোখোজে তেখেতসকলৰ ব্যক্তিগত অসুবিধা থাকিব পাৰে বিভিন্ন কাৰণ থাকিব পাৰে কিন্তু সেই কাৰণবিলাকৰ পিছতো আমি এটা কথা চিন্তা কৰিব লাগিব
যে আজিও অসমৰ 2000খনতকৈ অধিক স্কুলত এজন শিক্ষক আছে আৰু তাৰ কাৰণ শিক্ষকৰ অভাৱ নহয়, তাৰ কাৰণ হৈছে দ্য প্ৰব্লেম অফ ৰিটেইনিং দ্য টিচাৰ্ছ। কেতিয়াবা কেতিয়াবা আমি যিকোনো সভালৈ গ'লে সাউথ সালমাৰা, ধুবুৰী, গোৱালপাৰা, বৰপেটাত নিযুক্তি পোৱা শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকৰ পিতৃ মাতৃসকলে আমাক ৰাজনৈতিক, মানসিক, সামাজিক মাধ্যম, হোৱাটছআপ এই গোটেইবিলাক মাধ্যমৰ জৰিয়তে হেঁচা প্ৰয়োগ কৰে যে এই বিদ্যালয়ত আমি থাকিব নোখোজো, আমাক ট্ৰান্সফাৰ কৰক। তেখেতসকলৰ ব্যক্তিগত অসুবিধা আমি বুজি পাওঁ, কিন্তু এটা কথা আমি জানিব লাগিব যে চৰকাৰ হিচাপে সাউথ সালমাৰাতো আমি শিক্ষক দিব লাগিব, ধুবুৰীতো শিক্ষক দিব লাগিব, বৰপেটাতো আমি শিক্ষক দিব লাগিব, আমি গোৱালপাৰাতো শিক্ষক দিব লাগিব, চিৰাঙতো আমি শিক্ষক দিব লাগিব, পশ্চিম কাৰ্বি আলঙতো আমি শিক্ষক দিব লাগিব, কাৰ্বি পাহাৰ ডিমা হাছাওতো আমি শিক্ষক দিব লাগিব। আমি দুখন অসমৰ সৃষ্টি কৰিব নোৱাৰো যে এখন অসম উন্নত হ'ব, আনখন অসম পিছ পৰি থাকিব। ইয়াৰ সমাধান কি হ'ব পাৰে? মই শিক্ষা বিভাগক আহ্বান জনাম যে এজনীয়া শিক্ষক থকা স্কুলবিলাকক লৈ আপোনালোকে এটা বেলেগ কেডাৰ সৃষ্টি কৰক আৰু শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াত সেই স্কুল কেইখনৰ বিপৰীতে নিযুক্তি আৰম্ভ কৰক যাতে ইট ইজ নট ট্ৰান্সফাৰেবল ফৰ লাইফ। অৰ্থাৎ যেনেকে কলেজৰ এপইণ্ট হয়, গুৰুচৰণ কলেজ, কটন কলেজ, প্ৰাগজ্যোতিষ কলেজ, আৰ্য কলেজ, ধেমাজি মৰিধল কলেজ, তাৰ পৰা ট্ৰান্সফাৰ পোষ্টিং নহয়। গতিকে জিলা পৰ্যায়ৰ শিক্ষক নিযুক্তিৰ ব্যৱস্থাটোক বদলি কৰি অন্ততঃ অসমৰ 3000 প্ৰাথমিক বিদ্যালয়ত বাই দ্য নেম অফ দ্য স্কুল আপোনালোকে এডভাৰটাইজ কৰক। তেতিয়া যাৰ মনত ইচ্ছা থাকিব তেওঁলোকে গম পাব যে আমি ডিষ্ট্ৰিক্টত এপ্লাই কৰা নাই, আমি ষ্টেটত এপ্লাই কৰা নাই, আমি অমুকখন প্ৰাথমিক বিদ্যালয়ত আবেদন কৰিছো, আমি দুৰ্গম চৰৰ ভিতৰত থকা স্কুলখনত আবেদন কৰিছো। তেতিয়া ডেফিনেটলি ছোৱালীজনীয়ে নিজেই আবেদন নকৰিব বা সেই চৰখনৰ ল'ৰায়ে তাত আবেদন কৰিব, কাৰণ তেওঁ জানে যে এইখন গাঁৱত মই কেনেকৈ পঢ়াব পাৰিম বা এই ভিতৰুৱা পাহাৰীয়া জিলাখনত মই কেনেকৈ থাকিব পাৰিম। বাকী 30,000 স্কুল আজিৰ নিয়মত চলক, সেই 30,000খন স্কুলত ছেপাৰেটলি বাই ইণ্ডিভিজুৱেল স্কুল আমি আবেদন কৰাব লাগে আৰু তাতে লিখি দিব লাগে যে এইটো এটা ছেপাৰেট কেডাৰ হয়, ইয়াৰ পৰা ট্ৰান্সফাৰ পোষ্টিং কেতিয়াও কৰিব পৰা নাযাব। অৰ্থাৎ ডিব্ৰুগড় জিলাৰ ষ্টুডেণ্ট এজনে সাউথ সালমাৰা স্কুল এখনত তেতিয়া নিজে আবেদন নকৰে, প্ৰথমতে জিলাখনৰ নামত আবেদন কৰি ট্ৰান্সফাৰ আৰু পোষ্টিঙৰ যিটো ব্যৱস্থা শিক্ষা বিভাগত লাহে লাহে নেক্সট 10 years আমি তাক নোহোৱা কৰিব লাগে। জিলাৰ পৰিৱৰ্তে স্কুলক আমি কেডাৰ বনাব লাগে আৰু লাহে লাহে স্কুলক যেতিয়া আমি কেডাৰ বনাম, ইভেন ইন হাই স্কুল, হায়াৰ ছেকেণ্ডেৰী স্কুল, নিযুক্তিৰ প্ৰক্ৰিয়াটো টান হ'ব, কম্পিউটাৰত বহুত বেছি কাম কৰিব লাগিব। কিন্তু মই ভাবো যে AI দিনত ইট ইজ নট এ ডিফিকাল্ট জব, নট এ টাফ জব। আমি এটা অহা 18 মাহত আপোনালোকে এটা ব্যৱস্থা কৰক যে ইনষ্টেড অফ ডিষ্ট্ৰিক্ট, স্কুল বিকাম দ্য কেডাৰ। সাৰ্ভিস ৰুলতে আমি আনিব লাগে যে এবাৰ এখন স্কুলত এপইণ্টমেণ্ট হ'লে তেওঁ জীৱনৰ কাৰণে তাতে থাকিব লাগিব, হি উইল নট বি ট্ৰান্সফাৰ্ড এট অল। কিন্তু যোৰহাট বুলি নিযুক্তি নহ'ব, নিযুক্তি হ'ব সেই বিদ্যালয়খনৰ বিপৰীতেহে ল'ৰাজনে আবেদন কৰিব। লেট 1000 ষ্টুডেণ্ট এপ্লাই এগেইনষ্ট দেট স্কুল, লেট 2000 ষ্টুডেণ্ট এপ্লাই এগেইনষ্ট দ্য স্কুল। আটাইতকৈ ভাল মেৰিটজনক আমি তাতে দিম। কিন্তু লাহে লাহে আমি স্কুলত কেডাৰ বনোৱা চিন্তা আমি আৰম্ভ কৰিব লাগে। ইনষ্টেড অফ ডিষ্ট্ৰিক্ট বিং এ কেডাৰ, উই শুড ক্ৰিয়েট স্কুল কেডাৰ।
আৰু তেতিয়া নিযুক্তিও সেই স্কুলৰে লাহে লাহে কম্পিউটাৰতে হ'ব, যেনেকৈ অংগনবাদী কেন্দ্ৰত গাঁৱতে নিযুক্তি হয়, আটাইতকৈ ভাল ছাত্ৰীজনৰ নিযুক্তি হ'ব পাৰে। লাহে লাহে আমি স্কুলখনকে নিযুক্তিৰ অধিকাৰ দিব পাৰোঁ, কাৰণ ৰেগুলেশ্যন থাকিব, নৰ্মছ থাকিব। অংগনবাদীত যেনেকৈ হায়েষ্ট মেৰিটৰ ষ্টুডেণ্টজনক গাঁৱত এপইণ্টমেণ্ট হ'লেও দিবই লাগে, তেনেকৈ আমি প্ৰাথমিক শিক্ষকজনৰ নিযুক্তিটো হায়েষ্ট ষ্টুডেণ্টজনে পাব, but that can be advertised by the school also. It is not required that this advertise has to be only from Director of Elementary Education. তেতিয়া ডিব্ৰুগড় শিৱসাগৰৰ ল'ৰা ছোৱালীয়ে সাউথ সালমাৰাৰ কথা চিন্তাও নকৰিব। সাউথ সালমাৰাত কেতিয়া ইণ্টাৰভিউ ওলালে, কেতিয়া ইণ্টাৰভিউ শেষ হ'ল কোনেও গমো নাপাব, আৰু সাউথ সালমাৰা ষ্টুডেণ্টেও তিনিচুকীয়াৰ বিষয়ে গমো নাপাব। Everybody will remain concerned about their own locality, own school and own district. Merit will be the priority. Meritor লগত আমি কম্প্ৰমাইজ নকৰোঁ, কিন্তু আবেদন কৰা স্কুলখিনিৰ ভিতৰত আটাইতকৈ যিজন হায়েষ্ট মেৰিটেৰিয়া ষ্টুডেণ্ট আমি তেওঁক দিম। টেট লাগিবই, আদাৰ ক্ৰাইটেৰিয়া উইল ৰিমেইন ছেম, কিন্তু শিক্ষক নিযুক্তি আৰু ট্ৰান্সফাৰ এই ব্যৱস্থাটোৰ পৰা শিক্ষা বিভাগ দূৰত যাবই লাগিব। অন্যথা আমি কোৱালিটিত কেতিয়াও আমি ফ'কাছ কৰিব নোৱাৰোঁ। মই ভাবোঁ আজিৰ কাম কৰি থকা শিক্ষকসকলৰ কাৰণে ই প্ৰযোজ্য নহয়। নতুনকৈ হ'বলগীয়া শিক্ষকৰ কাৰণে আমি ছেপাৰেট কেডাৰলৈকে আমি যাব লাগে। মই ভাবোঁ এটা বছৰ আপোনালোকে মন্থন কৰক, আপোনালোকে চিন্তা কৰক, কাৰণ তামিলনাডুতকৈও বেছি শিক্ষক থকা প্ৰদেশ এখনে 2000 স্কুলত আমি শিক্ষক নিযুক্তি দিব নোৱাৰোঁ, এই ধাৰণাটোৰ পৰা আমি দূৰত যাব লাগিব। উত্তৰাখণ্ডত নিয়ম আছে যে সুগম আৰু দুৰ্গম যিকোনো মানুহে 10 বছৰ দুৰ্গমত কাম কৰিব।